মৰাণ অঞ্চল আমাৰ অতি মৰমৰ আৰু অতি শ্ৰদ্ধাৰ এই অঞ্চললৈ প্ৰায় আহোঁ। যিকোনো অনুষ্ঠানৰ কথা আমাক জনায়, আমিও ভাগ লৈ ভাল পাওঁ। এইবাৰো ৰাসলৈ মাতিলে আমি আজি আহি কৃতাৰ্থ মানিছোঁ। প্ৰকৃতাৰ্থত সেইটোৱে হৈছে ৰাস, যে অন্তৰ ভৰা আকুলতাৰে ভক্তিৰ পিয়লা পান কৰা অনুষ্ঠানটোৱে ৰাস। এই ৰাসত মূলতঃ ভক্তি তত্ত্ব কথা আছে যদিও এই ভক্তি তত্ত্বৰ যোগেদি আমাক দিছে সমন্বয়ৰ বাৰ্তা। তাৰ উদাহৰণ গোপীসকল। গোপীসকলে কৃষ্ণক পাবৰ কাৰণে যিদৰে ব্যাকুলিত হৈছিল, কৃষ্ণৰ লগত ৰাস ত্যাগ কৰিছিল, তেওঁলোকৰ মাজত কাৰো কাজিয়া নাই। আমাৰ লৌকিক সমাজত কাৰোবাৰ কাজিয়া লাগিব পাৰে, কিন্তু ষোলশ গোপীয়ে এজন কৃষ্ণক বিচাৰোঁতে কাজিয়া নাই। এয়া সমন্বয়ৰ বাৰ্তা, এয়া প্ৰকৃত প্ৰেমৰ নিদৰ্শন। এয়া সাধাৰণ শৃংগাৰ ৰস বা কাম বাসনাৰ নিদৰ্শন নহয়। আৰু ৰাসত যি সম্পৃক্ত হ'ব তেওঁক সাহসী কৰে, তাৰ উদাহৰণ গোপীসকল। কাৰণ গোপীসকলে সেই অতব্য হাবিলৈ গুচি গৈছে কিহৰ কাৰণে? কেৱল কৃষ্ণ প্ৰেমত সকলোখিনি ত্যাগ কৰি গুচি গৈছে। কিন্তু কৃষ্ণৰ প্ৰেমত এইদৰে তেওঁলোক বাউল হৈছে, ব্যাকুল হৈছে যে কৃষ্ণৰ প্ৰেমত যেতিয়া নিজকে উৎসৰ্গা কৰিব তেতিয়া কোনো ভয় নাথাকে। সেইকাৰণে তেওঁলোকৰ জনভয় নাই, লোকভয় নাই, ধৰ্ম ভয় নাই, পশু জন্তুৰ ভয় নাই। আমাকো কৈছে যেতিয়া আমি সকলো কাম কৰাৰ মাজতে সেই ভগৱন্তক সৰ্বস্বখিনি আমি বাকি দিম, আমাৰ ভয় নোহোৱা হ'ব। আৰু আমি যদি সঁচাকৈয়ে ৰাসৰ তত্ত্ব অনুভৱ কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ মাজতো খেয়লা খেয়লি স্বভাৱ থাকিব নোৱাৰে, হিংসা থাকিব নোৱাৰে, আমাৰ মাজত কথাকথি মাৰামাৰি থাকিব নোৱাৰে, আমাৰ মাজত আত্মকেন্দ্ৰিক চিন্তা থাকিব নোৱাৰে। আমি সেয়ে ক'ব খোজোঁ, ৰাস কেৱল উপভোগৰ সামগ্ৰীয়ে নহয়, এই ৰাসৰ তত্ত্ব যদি আমাৰ জনজীৱনত সঁচা অৰ্থৰ প্ৰতিফলন ঘটে, নিশ্চয় সকলোৱে ইয়াৰ পৰা আচল যিটো সুখানুভূতি সেইটো অনুভৱ কৰিব আৰু আমাৰ মাজত সম্প্ৰীতি স্থাপন হ'ব। সেইটো অনুভৱ হৈছে যে ইয়াৰ ৰাইজে মন প্ৰাণ বাকী দিছে ৰাসৰ নামত। কিন্তু এইটো খন্তেকীয়া হ'ব নালাগে, এইটো দীৰ্ঘস্থায়ী হ'ব লাগে। কচুমাৰীৰ উদ্যোগত বৃহত্তৰ কচুমাৰীবাসীৰ আতিথ্যত আৰু মৰাণবাসীৰ সহযোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস উৎসৱৰ আয়োজন কৰিছোঁ। এই ৰাস উৎসৱ ভাগিত আজি দ্বিতীয় দিনৰ কাৰ্যসূচী। আজি দ্বিতীয় দিনৰ কাৰ্যসূচীৰ অংশগ্ৰহণ কৰে আমাৰ স্বনামধন্য, আমাৰ অতি শ্ৰদ্ধাৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সন্মানীয় সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱ গোস্বামী প্ৰভু। আৰু এই অনুষ্ঠানটিত আমি আজি এখনি স্মৃতি গ্ৰন্থ ইন্দ্ৰপ্ৰস্থ শীৰ্ষক এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰোঁ। এই উন্মোচনৰ বাবে আমি আমন্ত্ৰণ কৰোঁ প্ৰতিদিন টাইমৰ কাৰ্যবাহী সম্পাদক আমাৰ অতি শ্ৰদ্ধাৰ পুনীত কুমাৰ ভূঞা ডাঙৰীয়াক। তেখেতে আজি স্মৃতি গ্ৰন্থ ইন্দ্ৰপ্ৰস্থ উন্মোচন কৰে। আৰু আমাৰ অনুষ্ঠানটি সাফল্যমণ্ডিত ৰূপত অনুষ্ঠিত হোৱাৰ ক্ষেত্ৰত তেখেতলোকৰ পদধূলাই আমাৰ অনুষ্ঠানটি হৌষ্ট বৃদ্ধি কৰে। আৰু দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ কাৰ্যসূচী চলি আছে। ৰাস উৎসৱ ভাগি আমি 2টা বছৰৰ অন্তৰত আমি পাতোঁ। এই 2টা বছৰ অন্তত পতা এই ৰাস উৎসৱ ভাগি অঞ্চলটোৰ ভিতৰতে, জিলাখনৰ ভিতৰতে এখন সৰ্ববৃহৎ ৰাস হিচাপে পৰিগণিত হ'বলৈ সক্ষম হৈছে ৰাইজৰ আশীৰ্বাদত। গতিকে সকলোৰে আমি আন্তৰিক সহযোগিতাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যোৱাকালি দৈৱকী চৰিত্ৰটিত অংশগ্ৰহণ কৰিবৰ বাবে আমি অসমৰ উদীয়মান শিল্পী যশস্বী ভূঞাক আমন্ত্ৰণ কৰিছিলোঁ। কংসৰ অভিনয়ত অভিনয় কৰে অসমৰ নাট্য জগতৰ এটা চিনাকি নাম নাজিৰাৰ অংকুৰ শইকীয়াদেৱে। গতিকে আৰু তাৰ লগতে আমাৰ থলুৱা শিল্পীসকল আজি ৰাধাৰ চৰিত্ৰত অভিনয় কৰিব অসমৰ উদীয়মান শিল্পী জ্ঞানী মোহনে। গতিকে এনেধৰণে আৰু বাকীসকল শিল্পী, আমাৰ থলুৱা শিল্পীসকলে অংশগ্ৰহণ কৰে। ৰাস উৎসৱ ভাগি খুব সুন্দৰ আৰু বৰ্ণাঢ্য ৰূপত অনুষ্ঠিত হৈছে বুলি ৰাইজে আমাক অৱগত কৰিছে। ৰাইজৰ পৰামৰ্শ আৰু অভিভাৱকত লগত আগত লৈ আমি অনাগত দিনতো এনেধৰণৰ কাৰ্যসূচী অব্যাহত ৰাখিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।